আজি আন এখন ভিডিঅ' লৈ তোমালোকক স্বাগতম জনাওঁ যে সেকেন্ড সেমিষ্টাৰৰ বিএসসি সাবজেক্টৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ ডিসকাস কৰিম ইন্টাৰনেল বা সেশনাল এক্সামিনেশ্যনৰ কাৰণে। তো ইয়াত দিয়া আছে যে ভেলু এডেড কোৰ্স বা চমুকৈ বিএসসি আৰু পেপাৰ কোডটো হ'ল যে বিএসসি 0200702 সেকেন্ড সেমিষ্টাৰ এনভাইৰনমেন্টেল এছেছমেন্ট এণ্ড এডুকেশ্যন। তো তোমালোকৰ সেকেন্ড সেমিষ্টাৰ যেটো বিএসসি সাবজেক্ট আছে তো এই সাবজেক্টৰ নামটো হ'ল যে এনভাইৰনমেন্টেল এছেছমেন্ট এণ্ড এডুকেশ্যন ইন্টাৰনেল এছেছমেন্ট বা সেশনাল এক্সামিনেশ্যন 2025 ফুল মাৰ্কস 20 টাইম 1 আৱাৰ্স। তো তোমালোকৰ যেটো এই মাহতে তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সাম হ'ব। তো বিএসসি সাবজেক্ট যেটো 20 মাৰ্কসৰ এক্সাম হ'ব আৰু টাইম দিয়া থাকিব 1 মাৰ্কৰ। আৰু তোমালোকে কেনে ধৰণৰ প্ৰশ্ন আহে তো এই প্ৰশ্ন কইটা লৈ আইছো যাতে তোমালোকৰ ইন্টাৰনেল এক্সামিনেশ্যনত কমন পৰে। তো তাৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ লৈ আইছো তো তোমালোকে চাই থকা। তো কুৱেশ্যন নম্বৰ 1 ত তোমালোকৰ দিয়া থাকিব যে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা 1 × 5 = 5। তো তোমালোকৰ 1 নম্বৰে 5টা প্ৰশ্ন দিয়া থাকিব 5 মাৰ্ক। তো 1 নম্বৰে 5টা প্ৰশ্ন তোমালোকৰ লিখিব লাগিব। তো তোমালোকৰ যে 1 নম্বৰৰ এই নম্বৰটো হ'ল যে মোস্ট ইম্পৰ্টেণ্ট হয় যে জৈৱ বৈচিত্ৰ্য শব্দটো প্ৰথমে কোনে আগবঢ়াইছিল। তাৰ উত্তৰটো দিয়া আছে যে ওৱাল্টাৰ জি ৰছন 1985 চনত। আৰু বি নম্বৰটো দিয়া আছে ভাৰতবৰ্ষত বন্যপ্ৰাণী সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন হয়। তাৰ উত্তৰটো দিয়া আছে 1972 চনত। আৰু সি নম্বৰটো হ'ল যে বৰ্তমান বিশ্বৰ কিমানখন ৰাষ্ট্ৰক বৃহৎ জীৱ বৈচিত্ৰ্য ৰাষ্ট্ৰ হিচাপে চিনাক্ত কৰা হৈছে। তাৰ উত্তৰটো হ'ল যে 17খন। তাৰপিছত তোমালোকৰ ডি নম্বৰটো হ'ল যে পৰিৱেশৰ ওপৰত লিখা সাইলেণ্ট স্পেয়াৰিং নামৰ কিতাপখন কোনে লিখিছিল। ইয়াৰ উত্তৰটো হ'ব যে ৰাছেল কাৰ্জন 1962 চনত লিখিছিল। ই নম্বৰটো যে পৃথিৱীৰ কোন ৰাষ্ট্ৰত সৰ্বপ্ৰথম EIA বলবৎ হৈছিল। তাৰ উত্তৰটো হ'ল যে আমেৰিকাত পৃথিৱীৰ সৰ্বপ্ৰথম EI বলবৎ হৈছিল। তো এনেধৰণৰ তোমালোকৰ প্ৰশ্ন আহে। তো 1 নম্বৰী প্ৰশ্নৰ কাৰণে এইবিলাক গোটেইবিলাক শিকি যাবা মোস্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সামিনেশ্যনৰ কাৰণে। তাৰপিছৰ কুৱেশ্যনটো দিয়া আছে যে F নম্বৰটো যে অসমত থকা একমাত্ৰ ৰামচাৰ স্থলীখনৰ নাম কি। তাৰ উত্তৰটো দিয়া আছে যে দীপৰ বিল। তো অসমত থকা একমাত্ৰ ৰামচাৰ স্থলীৰ নামটো হ'ল যে দীপৰ বিল। জি নম্বৰটো হ'ল যে EIA ৰ ফুল ফৰ্মটো কি মোস্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰটো দিয়া আছে এনভাইৰনমেন্টেল ইম্পেক্ট এছেছমেন্ট। আৰু জি নম্বৰটো দিয়া আছে পৰিৱেশ সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন হয়। তাৰ উত্তৰটো দিয়া আছে যে 1986 চনত পৰিৱেশ সুৰক্ষা আইন প্ৰৱৰ্তন হয়। আই নম্বৰটো জীৱ বৈচিত্ৰ্য শব্দটোৰ জনক কাক কোৱা হয় মোস্ট ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। তাৰ উত্তৰটো আছে এডৱাৰ্ড উইলছনক জীৱ বৈচিত্ৰ্য শব্দৰ জনক বুলি কোৱা হয়। আৰু জে নম্বৰটো শেষৰ যেটো দিয়া আছে 1 নম্বৰী প্ৰশ্নৰ যে বিশ্বৰ আটাইতকৈ ডাঙৰ উদ্ভিদ উদ্যানখনৰ নাম কি। তাৰ উত্তৰটো দিয়া আছে ইংলেণ্ডত কিউত অৱস্থিত ৰয়েল বটানিক গাৰ্ডেন। তো বিশ্বৰ আটাইতকৈ ডাঙৰ উদ্ভিদ উদ্যানখনৰ নামটো হ'ল যে ৰয়েল বটানিক গাৰ্ডেন। তো এনেধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব যে সেশনাল এক্সামিনেশ্যনৰ কাৰণে যে 1 নম্বৰী প্ৰশ্ন। তো তোমালোকে গোটেইবিলাক শিকি যাবা মোস্ট ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা তোমালোকে 100% কমন পাবা। তো তোমালোকে গোটেইবিলাক ভালদৰে শিকি যাবা। তো এতিয়া নেক্সটত তোমালোকৰ আহিব যে 2 নম্বৰ। তো 2 নম্বৰত দিয়া থাকিব যে চমুকৈ উত্তৰ দিয়া। তো 2 নম্বৰত থাকিব তোমাৰ 2 × 5 = 10। তো তোমালোকৰ 2 নম্বৰী প্ৰশ্ন 5টা লিখিবলৈ আহিব। তো তোমালোকৰ টোটেল 10 মাৰ্কৰ হে আহিব যে 2 মাৰ্কৰ যে 5টা লিখিবলৈ আহিব। তো 2 নম্বৰী প্ৰশ্নৰ কাৰণে তোমালোকে শিকি যাবা যে কুৱেশ্যন নম্বৰ 8 ইম্পৰ্টেণ্ট হয় যে ৰামচাৰ স্থলী কাক বোলে। অসমত থকা একমাত্ৰ ৰামচাৰ স্থলীটোৰ নাম কি। আৰু বি নম্বৰটো দিছে জীৱ বৈচিত্ৰ্য কি। জীৱ বৈচিত্ৰ্য কি স্তৰত ভাগ কৰা হয়। আৰু চি নম্বৰটো উষ্ণ জৈৱ বৈচিত্ৰ্য অঞ্চল বুলিলে কি বুজা। ভাৰতৰ উষ্ণ জৈৱ বিস্তৃত অঞ্চল 4খন কি। তো এইবিলাক মোস্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ যেটো সেশনাল এক্সাম দিবা এই মাহতে যেহেতু তোমালোকৰ এক্সাম হ'ব। আৰু ডি নম্বৰটো পাৰিবেশিক প্ৰভাৱ মূল্যায়নৰ EIA ৰ 2টা উদ্দেশ্য লিখা। আৰু ই নম্বৰটো দিয়া আছে পাৰিবেশিক ব্যৱস্থাৰ পৰিকল্পনা EMP বুলিলে কি বুজা। ইয়াৰ প্ৰধান উদ্দেশ্য কি। তো তোমালোকৰ 2 নম্বৰী প্ৰশ্নৰ উত্তৰ কেইটা তোমালোকে পাই যাবা যে এই ভিডিঅ' ডেসক্ৰিপশ্যনত লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে চাই ল'বা।
আৰু তাৰপিছত তোমালোকৰ তৃতীয় নম্বৰত দিয়া থাকিব যে তৃতীয় নম্বৰ প্ৰশ্নত দিয়া থাকিব যে চমু টকা লিখা তো চমু টকা তোমালোকে আহিব পাৰে যিকোনো এটা চমু টকা আহিব পাৰে বা তোমালোকৰ 5 নম্বৰৰ প্ৰশ্নৰ কাৰণে এখন আহিব যে 1 into 5 তো 5 মাৰ্কৰ এটা তোমালোকৰ থাকিব 5 মাৰ্কৰ কাৰণে কোনকেইটা তোমালোকে চাই যাবা তো সেইকেইটা তোমালোকে চাই লোৱা তো এই নম্বৰটো মোস্ট ইম্পৰ্টেণ্ট হয় জৈৱ বৈচিত্ৰ্যৰ প্ৰতি প্ৰদান ভাবুকিসমূহৰ কি তাৰপিছত বি নম্বৰটো আছে মানুহ আৰু বন্যজীৱীৰ মাজত সংঘাত তাৰপিছত চি নম্বৰটো পাৰিবেশিক প্ৰভাৱ মূল্যায়নৰ প্ৰক্ৰিয়াসমূহৰ লিখা তাৰপিছত ডি নম্বৰটো যে ভাৰতে বিপন্ন প্ৰজাতি জীৱৰ বিষয়ে আলোচনা কৰা আৰু ই নম্বৰটো দিয়া আছে যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সম্পৰ্কে ব্যাখ্যা কৰা আৰু এফ নম্বৰটো পাৰিবেশিক প্ৰভাৱ মূল্যায়নৰ ইয়াৰ পদ্ধতিৰ বিষয়ে আলোচনা আৰু পৰ্যালোচনা কৰা আৰু জি নম্বৰটো যে পৰিৱেশৰ ব্যৱস্থাপনা পৰিকল্পনা EMPৰ উদ্দেশ্যৰ বিষয়ে আলোচনা কৰা তো তোমালোকে 3 নম্বৰ প্ৰশ্ন তোমালোকে 5 নম্বৰৰ কাৰণে প্ৰশ্ন আহিব তো 5 নম্বৰ প্ৰশ্নৰ কাৰণে গোটেইবিলাক তোমালোকে শিকি যাবা তো গোটেইবিলাক ইম্পৰ্টেণ্ট হয় আৰু 5 নম্বৰ প্ৰশ্ন তোমালোকে এইকেইটা ফাইনেল এক্সামিনেশ্যনৰ কাৰণে তোমালোকে শিকিব পাৰা মোস্ট ইম্পৰ্টেণ্ট হয় যেহেতু তোমালোকৰ BSc ইনভাইৰনমেণ্টেল এছেছমেণ্ট এণ্ড এডুকেশ্যন সাবজেক্ট যেটো আছে যেটো তোমালোকৰ যে 20 মাৰ্কছৰ এক্সাম হ'ব আৰু টাইম দিয়া থাকিব 1 আৱাৰ্ছ আৰু তোমালোকৰ 1 নম্বৰে 5টা প্ৰশ্ন আহিব আৰু 2 নম্বৰে আহিব তোমালোকৰ 5টা আৰু তোমালোকৰ 5 নম্বৰে আহিব এটা তো মুঠ তোমালোকৰ 20 মাৰ্কছৰ এক্সাম হ'ব BSc সাবজেক্ট তো গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকৰ ইণ্টাৰনেল বা সেশনাল এক্সাম আৰু ফাইনেল এক্সামিনেশ্যনৰ কাৰণে গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তো ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি শ্বেয়াৰ কৰি দিয়া যাতে তোমালোকৰ বন্ধু বান্ধৱীসকলে ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা পায় তো আজিৰ ভিডিঅ' এইখিনি আছিল ভিডিঅ' এক লৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ